কৃষ্ণত মন প্রবেশে শ্রবণ করে কীর্তন কপিল মুনি যে ভগবন্তৰ ২৪ অৱতাৰৰ ভিতৰত কপিল গোসাঁই ভগবন্তৰ অৱতাৰ আৰু এই কপিল গোসাঁই যি সাংখ্য জ্ঞান যে মহাতত্ত্ব জ্ঞান দান কৰিছিল এই সাংখ্য জ্ঞান মহাগুহ্যতম জ্ঞান যিসকল নৰে যিসকল ভাগ্যৱান নৰে এই মহাগুহ্যতম তত্ত্ব শ্ৰৱণ কীৰ্তন কৰে ঈশ্বৰ কৃষ্ণত মন প্ৰৱেশে শ্ৰৱণ কীৰ্তন কৰে ইয়াক আমাক এটা কথা পৰিষ্কাৰকৈ কৈছে যে যিসকলে ঈশ্বৰ কৃষ্ণত মন প্ৰৱেশ কৰাব পাৰিব যিসকলৰ হৃদয় জগতত কৃষ্ণৰ স্থান যিসকলৰ হৃদয় জগতত কৃষ্ণৰ স্থান ৰহিত হৈ আছে যিসকলে ভগৱন্তক নিজৰ হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব পাৰিছে সেইসকলে অৰ্থাৎ ইয়াত আমাক উত্তম ভকত সমস্তৰ কথা প্ৰকাশ কৰিছে উত্তম ভকত সমস্তই যিসকলে ভগৱন্তৰ গুণানুকীৰ্তনতে একমাত্ৰ ৰত হৈ আছে সেইসকলে এই সাংখ্য জ্ঞান যি জ্ঞানৰ দ্বাৰা ভগৱন্তক জানিবলৈ আমি আগবাঢ়ি যাব পাৰিম আৰু কপিল গোসাঁই এই উপদেশ মতে ভগৱন্ত চৰ্চাত আমি যদি অগ্ৰসৰ হ'ব পাৰোঁ একমাত্ৰ সাধুৰ সংগত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ জৰিয়তে উত্তম গুৰুৰ চৰণত আমি শৰণ লৈ উত্তম গুৰুৰ ওচৰত আমি দীক্ষা লৈ আমি পথ প্ৰদৰ্শক ৰূপে আন্ধাৰৰ পৰা আমি পোহৰলৈ যাব পাৰিম আমি যেনেকৈ আমি এটা কথা চিন্তা কৰাৰ দৰকাৰ যে তেল শলিতা শলা আৰু অগ্নিৰ যি যেতিয়ালৈকে সংযোগ হোৱা নাই তেতিয়ালৈকে এগছি বন্তিৰ প্ৰজ্বলন হোৱা নাই আমি এগছি বন্তি প্ৰজ্বলন কৰিবলৈ যেনেকৈ চাৰিৰ সংযোগ ঘটাব লগা হয় আমাৰ তেলৰ কথা আমি জানিব লাগিব য'ত আমাৰ ভক্তিৰ সেই য'ত তেল হৈ আছে আমাৰ ইয়াত শলিতা শলা আৰু তাত যেতিয়ালৈকে আমি অগ্নি প্ৰজ্বলন কৰা নাই অগ্নিৰ সংযোগ দিয়া নাই তেতিয়ালৈকে এই আন্ধাৰ আন্ধাৰ হৈ থাকিব আমাৰ সেই আন্ধাৰক পোহৰ কৰিবৰ বাবে আমাৰ সেই বন্তি গছি জ্বলিবলৈ আমাৰ অগ্নি সংযোগ কৰিবই লাগিব ঠিক তেনেকৈ আমিও আমাৰ দেহ মন কায় আৰু বাক্য আমি এক কৰিব পাৰিলেহে আমিও ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা কৰিবৰ বাবে ভগৱন্তৰ তত্ত্ব আমি জানিবৰ বাবে আমি আগবাঢ়ি যাব পাৰিম তেবে তাৰা হবে প্ৰাণ মাধৱৰ পদ পদ্মে পাই বুঠাই আমি দেহ মন কায় আৰু বাক্য যদি এক কৰিব পাৰোঁ তেতিয়াহ'লে আমি ভগৱন্তৰ শ্ৰীচৰণত আমি স্থান পাব পাৰিম যাহাত কৰিয়া মহাফলৰ আৰু কদাচিতো নাই নাই আমি ভগৱন্তৰ শ্ৰীচৰণ পোৱাৰ বাহিৰে আমাৰ অন্য যে কোনো ফল নাই আমাক যে আনে কোনো উপকাৰ কৰিব নোৱাৰিব আমাৰ যে মুক্তি দাতা একমাত্ৰ ভগৱন্ত আমি সেই কথা আমাৰ মনত সদায় থাকিব লাগিব সেয়েহে আমি দেহ মন কায় আৰু বাক্য আমি এক কৰিব পাৰিব লাগিব আমি যেনেকৈ বন্তি গছৰ কথা আপোনালোকৰ শ্ৰীচৰণত প্ৰকাশ কৰিছোঁ ঠিক তেনেকৈ বন্তি গছ জ্বলিবলৈ আমাৰ যেনেকৈ অজ্ঞানতা দূৰ কৰিবলৈ আমি পোহৰ আনিবলৈ অগ্নিৰ সংযোগ কৰিবই লাগিব আমি দেহ মন কায় বাক্য এক কৰোঁ আমি ভগৱন্তৰ চিন্তাত আমি আগবাঢ়ি গৈ আমাৰ মনৰ অন্ধকাৰ দূৰ কৰি আমি আমাৰ অন্তৰত পোহৰ জাগৃত কৰিব পাৰিব লাগিব বৈষ্ণৱ সহিত হোৱা মৃত্যুৱতী কথাটো মিলয়তী ঈশ্বৰ কৃষ্ণত বাহে নিত্যগত কেৱল প্ৰেম ভগৱতী আমি বৈষ্ণৱ সমস্তৰ সংগত আমি ঈশ্বৰৰ চিন্তা কৰি তেওঁলোকৰ লগত থাকি আমি ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ জৰিয়তে আমি আগবাঢ়ি গৈ আমাৰ অন্তৰ শুদ্ধ কৰি আমাৰ আত্মতত্ত্বৰে আমি আগবাঢ়ি গৈ আমি ভগৱন্তৰ শ্ৰীচৰণ সেৱাৰ বাবে অগ্ৰসৰ হৈ সেই প্ৰেম ভগৱতীত আমি লিপ্ত হ'ব পাৰিব লাগিব গুছে ভৱ হয় কৃষ্ণ প্ৰিয় হয় আনন্দ অতিল হয় শ্ৰৱণ কীৰ্তন কৰে যিটো জন সমস্ত তাকন মই গতিকে ভৱ ভয় অৰ্থাৎ এই সংসাৰ সাগৰৰ পৰা আমি পাৰ পাব পৰা যি ভয় আমাৰ অন্তৰত ভয় কি ভয় আমি আহিলো সংসাৰলৈ আমাক মায়াই আৱৰি আছে আমি এই সংসাৰ সাগৰৰ পৰা কেনেকৈ পাৰ পাম আমি যদি একমাত্ৰ ভগৱন্তৰ চিন্তনত
সাধুৰ সংগত ভগৱন্তৰ চিন্তন কৰিব পাৰো শ্ৰৱণ কীৰ্তনৰ জৰিয়তে যেনেকৈ শ্ৰৱণৰ দ্বাৰাই মহাৰাজ পৰীক্ষিতে 7 দিনৰ ভিতৰত তেওঁৰ দেহ ত্যাগ কৰিব পাৰিছিল তেওঁ মুক্তি লাভ কৰিব পাৰিছিল কীৰ্তন কৰিছিল কোনে ভূপমুনিয়ে কীৰ্তন কৰি তেওঁ গতি পাইছিল ঠিক তেনেকৈ আমিও সাধুৰ সংগত যদি শ্ৰৱণ আৰু কীৰ্তনক শ্ৰেষ্ঠ কৰি লৈ সাধুৰ সংগত একমাত্ৰ ভগৱন্তৰ আলাপ আলোচনা কৰিব পাৰিলে আমিও কপিল গোসাঁই সেই সাংখ্য জ্ঞান লাভ কৰিব পাৰিম আৰু আমিও এই ভৱসাগৰ তৰি যাব পাৰিম কৃষ্ণ এই বুলি মতে হৰি মনে ৰহিল অন্তত কপিল চৰিত্ৰ পৰময় পবিত্ৰ এই সমাপতি ভৈলয়ে হেথা তৃতীয় স্কন্ধৰ পদ ৰুচিকৰ শুনা সবা সদস্য স্কন্ধ এটা অত ভৈলৈ সমাপত কৃষ্ণ ধৈৰো জয় অনাথ পালক কৃপা পতিত জনৰ গতি তুমি মাত্ৰ যদুপতি জয় জয় নন্দৰতন মোৰ নিজ ইষ্ট দেৱ তুমি বিনে নাহি কেব তজুপৰে কৰো আছো সাৰ হে অনাথৰ বন্ধু ভগৱন্ত কৃপা সিন্ধু নকৰিবা বাপ পৰিহাৰ যন্ত্ৰ জানি ৰূপে স্বামী যেন শিক্ষা দিলা তুমি তেমনে ৰচিলো পদস্বয় ইয়াৰ বহাটো ভৈল মোৰ অজ্ঞানত ইতাক নাথ ইথমি বেলা ইটো পদ চিন্তনত পদস্বয় বচনত পূৰ্ণ জীৱা ভৈলে কিঞ্চিত তাকত পদ তলে সমৰ্পিলো কৌতূহলে তুষ্ট হৈও ভকতে সহিত কৃষ্ণ আমাৰ এইখিনিত গোপাল চৰণৰ যি উপদেশ তেওঁ তৃতীয় স্কন্ধৰ সামান্যত আহি প্ৰণেতা আমাৰ এই শাস্ত্ৰৰ ৰহস্যকে গোপাল চৰণ নিজে যি উপদেশ প্ৰদান কৰিছে আমি সেই উপদেশৰ বাবে আগবাঢ়ি গৈছো
নম নম কৃষ্ণ দেৱ তজু পদে কৰো সেৱ অনাথ পালক কৃপাময়। ভগৱন্ত প্ৰভু কৃষ্ণদেৱক নমস্কাৰ জনাইছে। কৃষ্ণৰ পদ পংকজত সেৱা জনাই অনাথ সমস্ত যিসকল এই সংসাৰ সমুদ্ৰত উটি বৈ ফুৰিছে, যিসকল মায়াৰ কবলত পৰি আছে, সংসাৰ তৰণৰ পথ যি সমস্তই পাবলৈ অসমৰ্থ, কপিল গোসাঁই এই সাংখ্য জ্ঞানৰ দ্বাৰাই যিসকলে এতিয়ালৈকে সাংখ্য যোগ তেওঁলোকে অৱলম্বন কৰিব পৰা নাই, আমাক আজি এই শাস্ত্ৰৰ লিখক শাস্ত্ৰৰ ৰচয়িতাজন গোপাল চৰণ দি তেওঁ কৈছে যে আমি ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছো আৰু তেওঁৰ পদকমলত আমি সেৱা লৈছো। যিজন পতিত সকলৰ যিসকল পতিত পৰি আছে সেই পতিত সকলৰ জনক, যিজন পতিতক উদ্ধাৰ কৰোতা, আৰু তুমি বিনে ভগৱন্তৰ বিনে যে কোনো গতি নাই, সেই যদুপতি যিজন যদুকুলৰ অধিপতি সেইজন কৃষ্ণৰ চৰণত প্ৰণাম জনাইছে আৰু কৈছে জয় জয় নন্দৰতনয়, নন্দৰ পুত্ৰ বুলিও তেওঁক সম্বোধন কৰিছে। আৰু সেই কৃষ্ণৰ চৰণতে সমস্তকে লীন যাবৰ বাবে, কৃষ্ণৰ কথাতে লীন যাবৰ বাবে, কৃষ্ণৰ কথাকে সাৰ কৰিবৰ বাবে তেওঁ সকলোকে উপদেশ প্ৰদান কৰিছে। আৰু আমিও তেওঁৰ উপদেশ গ্ৰহণ কৰি একমাত্ৰ কৃষ্ণৰ শ্ৰীচৰণ পাবৰ বাবে অগ্ৰসৰ হ'ব পাৰিব লাগিব। সেই অনাথৰ বন্ধু ভগৱন্ত কৃপা সিন্ধু নকৰিবা বাপ পৰিহাৰ। তুমি অনাথ সকলৰ যি বন্ধু, তুমি আমাৰ দৰে অনাথক তুমি আমাক পৰিহাৰ নকৰিবা। কৃষ্ণ অন্তৰ্যামী ৰূপে স্বামী যেন শিক্ষা দিলা তুমি প্ৰেমনে ৰৈছিলো পদচয়। এতিয়া তেওঁ পদ ৰচনা কৰিবলৈ আহোঁতে তেওঁ ভগৱন্তৰ শ্ৰীচৰণত এনেদৰে তেওঁ প্ৰাৰ্থনা জনাইছে যে তুমি যিহেতু অন্তৰ্যামী হিচাপে সবাৰ হৃদয়ত তেওঁ পৰমাত্মা ৰূপে তুমি আছা, তুমি যিহেতু ভগৱন্ত আৰু তুমি যি উপদেশ প্ৰদান কৰিবা, তুমি যি উপদেশ প্ৰদান কৰিবা এই কথা দুৰ্যোধনেও কৈছিল যে হৃদয়স্থিত হোৱা তুমি যেন কৰা বাহাৰ স্বামী। এতিয়া হৃদয়স্থিত কোন? সেই ভগৱন্ত পৰমাত্মা ৰূপে ভগৱন্ত সবাৰ হৃদয়ত যিহেতু তেওঁ বাস কৰি আছে, তেওঁ ভগৱন্ত হৃদয়ত থাকি ভাল কৰ্ম কৰিবলৈ কৈছে যদি ভাল, আৰু বেয়া কৰ্ম কৰিবলৈ কৈছে যদিও নাজানো। দুৰ্যোধনে কিন্তু কৃষ্ণৰ উপদেশ মতে কৰ্ম কৰিছিল, যিহেতু ভগৱন্তকো তেওঁ চিন্তা কৰি আছিল, যিহেতু সকলো সময়তে সকলোৰে লগত ভগৱন্ত আছেই। গতিকে হৃদয়স্থিত হৈ তুমি যেন কৰা বাহাৰ স্বামী, সেইজন ভগৱন্তক তেওঁ প্ৰাৰ্থনা জনাই কৈছে। আৰু আজি আমাক গোপাল চৰণ দিয়েও সেই একে কথাই কৈছে যে তুমি যিহেতু সবাৰ হৃদয়ত আছা, আমাৰ হৃদয়তো আছা, আৰু তুমি যি উপদেশ প্ৰদান কৰিবা সেই উপদেশ মতে আমি আগবাঢ়ি যাম, যাতে ইয়াত আমাৰ পদ ৰচনাত যাতে কোনো ধৰণৰ ভুল ভ্ৰান্তি নহয়, তুমি আমাক সহায় কৰিবা। আৰু বহা দুটা যত মূৰ ভৰিল মূৰ অজ্ঞানত তাকনাথ সমীপেলা গয়, ইটো পদ চিন্তনত পদচয় বচনত, পুণ্য জীৱা ভৰিলে কিঞ্চিত, তাক তজু পদ তলে সমৰ্পিলো কৌতূহলে তুষ্ট হৈও ভকতে সহিত। গতিকে মই ইয়াত যদি কিবা মোৰ বহা দুটা ভুল ভ্ৰান্তি হৈছে, যদি কিবা ইয়াত মোৰ বহা দুটা হৈছে, মোৰ এই পদ ৰচনা কৰাত, মোৰ চিন্তনত, মোৰ ঈশ্বৰৰ চিন্তনত যদি কিবা অসুবিধা হৈছে, যদি কিবা মোৰ ভুল হৈছে, মই সকলো তোমাৰ শ্ৰীচৰণত অৰ্পণ কৰিছো, তুমি মোক কৃপা কৰিবা। তাক তজু পদ তলে সমৰ্পিলো কৌতূহলে তুষ্ট হো ভকতে সহিত। গতিকে তুমি মোৰ প্ৰতি তুষ্ট হোৱা, মই তোমাৰ শ্ৰীচৰণতে মই নিজকে সমৰ্পণ কৰিলো, গতিকে তুমি মোক কৃপা কৰা। কৃষ্ণ কৃষ্ণ। হে পৰম শ্ৰদ্ধাৰ বৈকুণ্ঠপুৰীত উপবিষ্ট সাধু গুৰু বৈষ্ণৱ তথা তজৰ গোপী সত্ৰিকাই মাতৃসকল, আমি ইতিমধ্যে
যোৱাকালিৰ পৰা অহোৰাত্ৰভাৱে মহাভাৰতৰ শাস্ত্ৰভাগীৰ ব্যাখ্যামূলক আলোচনা আগবাঢ়ি আছিলে। ইতিমধ্যে আমি আহি পৰিসমাপ্তিৰ দিশে আগবাঢ়িছোঁ। আমাৰ গুৰুজনাই ইতিমধ্যে শৰাইভাগীৰ কাম আগবঢ়াবলৈ লৈছে। সেয়েহে কিছুক্ষণৰ পিছতেই আমাৰ পাঠভাগীৰো পৰিসমাপ্তি হ'ব। গতিকে অকণমান সুবিধা অনুসৰি ইয়াতে আকৌ প্ৰভুৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে আগবাঢ়ি কিছুক্ষণৰ পিছত আমি যিহেতু পৰিসমাপ্তি কৰিম, সেয়েহে অকণমান অনুৰোধৰ ওপৰতে এভাগী ঘোষাৰে আমি শাস্ত্ৰভাগী পৰিসমাপ্তিৰ দিশৰে আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ। কৃষ্ণ, ইয়াত অনিশ্বকৃত ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ডাকৰো ডাক মানি ক্ষমা কৰি মা অভাজনক যেন কৃপা প্ৰাৰ্থী কৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। নমো নমো কৃষ্ণ দেৱ তজুপদে করু সেৱ অনাথ পালক কৃপাময় পতিত জনৰ গতি তুমি মাত্ৰ যদুপতি। জয় জয় নন্দৰতনয় মোৰ নিজ ইষ্ট দেৱ তুমি বিনে নাহি কেৱ তজুপদে কৰে আছু সাৰ হে অনাথৰ বন্ধু ভগৱন্ত কৃপা সিন্ধু নকৰিবা বাপ পৰিহাৰ অন্তৰ্যামী ৰূপে স্বামী যেন শিক্ষা দিলা তুমি তেমনে ৰচিলো পদচয় আৰবৰ হাতোটা যত ভৈল মোৰ অজ্ঞানত তাক নাথ ক্ষমি বেলা গয় ইটো পদ চিন্তনত পদচয় বচনত পুণ্য জীৱা ভৈলে কিঞ্চিত তাক তজুপদ তলে সমৰ্পিলো কৌতূহলে তুষ্ট হৈও ভকতে সহিত কৃষ্ণৰ একান্ত নিষ্ঠ শ্ৰীমন্ত শংকৰ খ্ৰীষ্ট কামৰূপে ভৈলন্ত বেকট লোকৰ চিন্তি
তিয়াহিত পাখণ্ড কদমিনিত প্ৰচাৰিলা ভক্তি বহুমত নানা শাস্ত্ৰ প্ৰচাৰিলা ভকতিক প্ৰকাশিয়া আমাক দিলা চক্ষু দান কোটি কোটি কল্প যদি উপকাৰ কৰিয়াতি তভুৰিন সুজান যায় টান কৃষ্ণ তৃতীয় স্কন্ধ ভাগৱতত বিদুৰ আৰু মৈত্ৰেয়ৰ সংবাদ। বিদুৰৰ প্ৰশ্নৰ উত্তৰত মৈত্ৰেয় ঋষিয়ে এই কপিল গোসাঁইৰ জন্ম, কৰ্দম ঋষি আৰু দেৱহূতিৰ প্ৰাৰ্থনাত কপিল গোসাঁইক ভগৱন্তক কেনেকৈ তেওঁ পুত্ৰৰূপে লাভ কৰিছিল, কপিল গোসাঁই সংসাৰত জন্ম লৈ তেওঁ 24 তত্ত্বৰ ভিতৰত ভগৱন্তৰ এক অৱতাৰ ৰূপে কপিল গোসাঁই এই দেৱহূতি আৰু কৰ্দম ঋষিৰ পুত্ৰত্ব স্বীকাৰ কৰি পৃথিৱীত যি ধৰ্মৰ প্ৰচাৰ কৰিলে, সাংখ্য জ্ঞানৰ যোগ আচৰণ কৰিলে আৰু তেওঁৰ সমস্ত কাৰ্য বিৱৰণীৰ কথা বিদুৰে যেতিয়া মৈত্ৰেয় ঋষিৰ ওচৰত এই প্ৰশ্নৰ অৱতাৰণা কৰিছিল, এই সকলো কথাই বিদুৰৰ ওচৰত মৈত্ৰেয় ঋষিয়ে প্ৰকাশ কৰিলে। লৱণ সমুদ্ৰৰ পাৰত কপিল গোসাঁই যি সিদ্ধাশ্ৰম লৱণ সমুদ্ৰই দান কৰা সেই দিব্যস্থলীত যি আশ্ৰমত থাকি কপিল গোসাঁই এই সাংখ্য জ্ঞানৰ যোগ আচৰণ কৰিছিল আৰু আজিও শাস্ত্ৰৰ মতে তেওঁ সেই লৱণ সাগৰৰ পাৰত সেই দিব্যস্থানত কপিল গোসাঁই যোগগ্ৰস্ত হৈ আছে, তেওঁ যোগ আৰম্ভ কৰিয়ে আছে। আজিও কপিল গোসাঁই তাতেই দিব্যমান হৈ আছে বুলি শাস্ত্ৰও প্ৰকাশ কৰিছে। আৰু কপিল গোসাঁই সমস্ত বৰ্ণনা আমাৰ তৃতীয় স্কন্ধত মৈত্ৰেয় ঋষিয়ে বিদুৰৰ ওচৰত প্ৰকাশ কৰিলে। আৰু এই শাস্ত্ৰভাগ এই কাহিনী কপিল গোসাঁইৰ চৰিত্ৰ বৰ্ণনা কৰাত আমাৰ গোপাল চৰণ দি তেওঁ শংকৰদেৱৰ একান্ত শিষ্য হিচাপে শংকৰ শ্ৰীচৰণত শৰণ লৈ তেওঁ এই শাস্ত্ৰভাগ প্ৰচাৰ কৰাত হয়তো কোনোবাখিনি লগা পিছা বহা দুটা ভুল ভ্ৰান্তি হ'ব পাৰে। সেই দুখৰ বাবে গুৰু শ্ৰীচৰণত তেওঁ ক্ষমা প্ৰাৰ্থনা বিচাৰিছে, ক্ষমা খুজিছে। এতিয়া ইয়াত আমাক শাস্ত্ৰকাৰে আমাৰ গোপাল চৰণ দিয়ে এই কথাও প্ৰকাশ কৰিছে যে ভগৱন্ত যিহেতু হৃদিস্থিত হৈ আছে, ভগৱন্ত হৃদিস্থিত হৈ থকা অৱস্থাত ভগৱন্তই যি উপদেশ প্ৰদান কৰিছে, য'ত ভগৱন্তক য'ত ভগৱন্তক প্ৰাৰ্থনা কৰিবলৈ যাওঁতে যাক হৃষিকেশ বুলি যেতিয়া সম্বোধন কৰিছে, হৃষিক যোগীশ, হৃষিক ঈশ হৈছে তেওঁৰ ইন্দ্ৰিয় সমস্তৰ যিহেতু গৰাকী, ইন্দ্ৰিয় সমস্তক দমন কৰোতা, ইন্দ্ৰিয় সমস্তক পালন কৰোতা, এই হৃষিকেশক তেওঁ সম্বোধন কৰি দুৰ্যোধনেও যেনেকৈ তেওঁ কৃষ্ণৰ চৰণত সেই কথাই প্ৰকাশ কৰিছিল, সেই কথাই প্ৰাৰ্থনা কৰিছিল, তুমি হৃদিস্থিত হৈ মোৰ যি উপদেশ প্ৰদান কৰিছা সেই উপদেশ মতে মই তোমাৰ প্ৰাৰ্থনা তোমাৰ শ্ৰীচৰণত সেৱা জনাইছো। গতিকে হৃষিকেশ অৰ্থাৎ হৃষিক যোগীশ, এই ইন্দ্ৰিয় সমস্তৰ গৰাকীজনকেই হৃষিকেশ বুলি কোৱা হৈছে। গতিকে সেই হৃষিকেশক প্ৰাৰ্থনা জনাই, হৃষিকেশৰ শ্ৰীচৰণত প্ৰণাম জনাই আমাৰ শাস্ত্ৰকাৰেও
সেই কথাকে সকলোৰে শ্ৰী চৰণত প্ৰণাম জনাইছে, সকলো ভকত বৈষ্ণৱৰ শ্ৰী চৰণত প্ৰণাম জনাইছে। তেওঁ নিজ গুৰু শ্ৰী শংকৰদেৱৰ ওচৰত প্ৰণাম জনাই তেওঁ আগবাঢ়িছে শাস্ত্ৰ ৰচনা কৰিবৰ বাবে। কৃষ্ণৰ একান্ত নিষ্ঠ শ্ৰীমন্ত শংকৰ শিষ্ট কামৰূপে ভৈল কামৰূপত আহি তেওঁ প্ৰকাশ পাইছে বুলি কৈছে। আৰু সেই শংকৰদেৱৰ শ্ৰী চৰণতেই প্ৰণাম জনাই আমাৰ গোপাল চৰণজীয়েও তেওঁৰ এই শিষ্যত্ব গ্ৰহণ কৰি এই শাস্ত্ৰ ভাগ প্ৰণয়ন কৰিবলৈ তেওঁ আগবাঢ়িছিল। কোটি কোটি কল্প যদি উপকাৰ কৰি অতীত ভৰি নোজা নাযায় তন। তেওঁ গুৰুজনাৰ চৰণত তেওঁৰ ঋণ যে তেওঁ ঘূৰাই দিব নোৱাৰিব, তেওঁৰ ঋণ যে খুজিব নোৱাৰিব, সেই কথা গুৰু শ্ৰী চৰণত তেওঁ বাৰে বাৰে প্ৰকাশ কৰিছে। কৃষ্ণ কৃষ্ণ হে ৰামে বান্ধৱ কৃষ্ণ কতে হে আমাক চিনাই লন্ত ভক্তক কৰাইলা পৰিচয় জ্ঞান কৰ্ম পথ খন্দি ভকতিক দেখাই লন্ত হেন বন্ধু কেহু নাই ৰাম তান পদ অনুসৰি বিৰচিলো ইটো পদ আৰু ফল বাঞ্চু মান তান্ত মূৰৰ কমতি বৈষ্ণৱত হৌক প্ৰীতি মোৰ জন্ম হৌক যিটো স্থান। কৃষ্ণ ভগৱন্ত কৃষ্ণক আমাৰ শাস্ত্ৰ প্ৰণেতাই বান্ধৱ বুলি তেওঁ সম্বোধন কৰিছে। ভগৱন্ত কৃষ্ণক তেওঁ বান্ধৱ বুলি চিনি পাইছে। তেওঁৰ হৃদয়ত থকা সেই বান্ধৱক চিনাবলৈ তেওঁ একান্ত গুৰু শংকৰদেৱৰ শ্ৰী চৰণত তেওঁ প্ৰণাম জনায়। গুৰুজনক তেওঁ প্ৰণাম জনাই শংকৰকে তেওঁ গুৰু হিচাপে গ্ৰহণ কৰি তেওঁ শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ আগবাঢ়িছিল। আৰু এই শাস্ত্ৰ ভাগ ৰচনা কৰাত হয়তো কোনোবাকে নবা পিছত ভুল ভ্ৰান্তি হ'ব পাৰে, সেই কথা তেওঁ প্ৰাৰ্থনা জনাইছে। আৰু শংকৰদেৱে এই শাস্ত্ৰ ভাগ ৰচনা কৰিছিল নিগম শাস্ত্ৰ মহাভাগৱত। আমাক মহাভাগৱত শাস্ত্ৰ ভাগে কি দেখুৱাইছে যে যদিও ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থৰ ভিতৰত আমাক ভগৱতী যুগক পঞ্চম পুৰুষাৰ্থ হিচাপে যিহেতু মহাভাগৱত শাস্ত্ৰই চিহ্নিত কৰিছে, এই মহাভাগৱত শাস্ত্ৰ ভাগৰ ভক্তি যুগক অৱলম্বন কৰিলে আমি ভগৱন্তৰ শ্ৰী চৰণত প্ৰণাম জনাবৰ বাবে আমি অগ্ৰসৰ হ'ব পাৰিম। আৰু সেই ভক্তি যুগক চিনাক্ত কৰালে শংকৰ গুৰুজনাৰ শ্ৰী চৰণত প্ৰণাম জনাই আজি গোপাল চৰণ দেৱীয়েও এই শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ আগবাঢ়ি আহিছিল। আৰু সেই শাস্ত্ৰভাগ প্ৰণয়ন কৰিবলৈ আহি তেওঁ যে ভক্তি যুগক অৱলম্বন কৰিছিল আৰু ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থৰ বাহিৰেও যে ভক্তি যুগক আমাৰ পঞ্চম পুৰুষাৰ্থ হিচাপে আমাৰ মহাভাগৱত শাস্ত্ৰভাগে যিহেতু চিহ্নিত কৰাইছে, এই জ্ঞান আৰু কৰ্ম পথখণ্ডি ভকতিক দেখাই লন্ত হেন বন্ধুকে কেহু নাহি কয়। আমাৰ জ্ঞান আৰু কৰ্মৰ জৰিয়তে য'ত আমি অৰ্জুনক আমি দেখা পাইছো, অৰ্জুনে যিহেতু 18 ভাগ যোগ আৰম্ভ কৰাৰ পাছতে তেওঁৰ জ্ঞান উপজিছিল। আমি কুৰুক্ষেত্ৰৰ মাজত অৰ্জুনৰ যি অৱস্থা হৈছিল, অৰ্জুন যে নৰৰূপে ভগৱান সেই কথা তেওঁ নিজেও পাহৰি গৈছিল। গতিকে অৰ্জুনক সেই জ্ঞান দান দিবৰ বাবে কৃষ্ণই তেওঁ 18 ভাগ যোগ তেওঁৰ ওচৰত প্ৰকাশ কৰিব লগা হৈছিল। আৰু সেই কৰ্ম জৰিয়তে তেওঁৰ জ্ঞান আহৰণ হৈছিল আৰু সেই জ্ঞানৰ পৰা তেওঁ ভগতি লাভ কৰিছিল। আৰু সেই ভগতিৰ পথে তেওঁ কৃষ্ণক চিনিবলৈ আগবাঢ়ি যাব পাৰিছিল। আৰু সেয়েহে কৈছে যে এতিয়া মোৰ মন টানৰ পদ অনুসৰি বিৰচিলো ইটো পদ আৰ ফল বাঞ্চু সিমান
দান্ত মূল হওক অতি বৈষ্ণৱত হওক প্ৰীতি মূল জন্ম হওক যিটো স্থান মোৰ জন্ম য'তে ত'তে হওক মোৰ জন্ম ক'ত হয় সেই কথা আমি চিন্তা কৰা নাই মাত্ৰ যাতে আমাৰ ভকতৰ শ্ৰীচৰণত আমাৰ সেৱা থাকক আৰু মই সেই গুৰু শ্ৰী গুৰু চৰণ চিন্তি আগবাঢ়ি গৈছো একমাত্ৰ কৃষ্ণৰ কথা আমি ৰচনা কৰিবৰ বাবে আমি গুৰুৰ চৰণ চিন্তা কৰি আগবাঢ়ি গৈ আছো কৃষ্ণ